নমস্কাৰ গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক লৈ আহিছোঁ আমাৰ গাঁৱৰ যিহেতু ৱাৰ্ড মেম্বাৰ উঠিছে শ্ৰী নিতুজিত সোণোৱাল ককাইদেউ। গতিকে অকণমান তেখেতৰ ঘৰলৈ আহিছোঁ আৰু দুই এটা মতামত ল'ব চেষ্টা কৰিম। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি ককাইদেউৰ ঘৰ পালোহি। পোনপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। ককাইদেউ যিটো ইমান সুন্দৰভাৱে আজি সদস্য হিচাপে জড়িত হৈছে, এনেকুৱা প্ৰথমে আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ। মোৰ অনুভৱ খুব ভাল। ৰাইজৰ সঁহাৰি মই বহুত ধুনীয়াকৈ পালোঁ। হয়, ৰাইজে মানে নিৰ্বাচন কৰিছে যে নিশ্চয় কাম যথেষ্টখিনি আগবঢ়াব পাৰিব বুলি। হয়, সেই যিসকল ৰাইজে মোক যুক্ত কৰালে তেখেতসকলক মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ। হয়, আপুনি কিমানটা ভিতৰত জয়যুক্ত হৈছিল অকণমান সেই বিষয়ে? ইয়াত 798টা পুলিং হৈছিলে, মই তাৰ ভিতৰত 514টা ভোটত জয়ী হৈছোঁ। 514টা? হয়, খুব সুন্দৰ। আৰু আপুনি গাঁৱৰ ৰাইজৰ যিবোৰ সমস্যা আছে কেনেদৰে সমাধান কৰিম বুলি ভাবিছে? ৰাইজৰ সমস্যাবিলাক মই খুব সুন্দৰ নিয়াৰিকৈ কামবিলাক কৰি যাম। ৰাইজৰ লগত আলোচনা কৰি তাৰপিছত আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি মই কামবিলাক নিয়াৰিকৈ কৰি যাম বুলি কথা দিছোঁ।